এতিয়া আমি পঢ়িম থ্ৰী সেক্টৰ ইকনমি। থ্ৰী সেক্টৰ ইকনমি গভৰ্নমেন্ট সেক্টৰটো ইয়াতে এড হ'ব, বাকি আগৰ নিচিনাই থাকিব। ইয়াতে যদি চাও অতি সিম্পল, হাউস হোল্ড সেক্টৰে গভৰ্নমেন্ট সেক্টৰক কি দিব? ট্যাক্স দিব। ঠিক দৰে বিজনেস ফার্ম বা ফার্ম সেক্টৰে কি দিব? গভৰ্নমেন্ট সেক্টৰক ট্যাক্স দিব। আৰু গভৰ্নমেন্ট সেক্টৰে হাউস হোল্ড সেক্টৰক কি দিব? ফ্যাক্টৰ পেমেন্ট। তাৰ মানে আমাৰ মানুহে যে গভৰ্নমেন্ট চাকৰি কৰিবলৈকে যে যায় কিছুমানে গভৰ্নমেন্ট চাকৰি কৰিব যায় বা গভৰ্নমেন্টৰ কাৰণে কাম কৰিছে, গভৰ্নমেন্টে তাৰ বিনিময়ত আমাক পেমেন্ট দিছে, ঠিক আছে। আৰু এইফালে যদি চাও আমি সাবসিডি দিছে। গভৰ্নমেন্ট সেক্টৰে ফার্ম বা বিজনেস ফার্মক কি দিব? সাবসিডি, ৰেহাই দিছে। আৰু ঠিক সেইদৰে গভৰ্নমেন্ট সেক্টৰেও ফার্মক কি দিছে? পেমেন্ট ফৰ গুডস এণ্ড সাৰ্ভিসেস। গভৰ্নমেন্ট সেক্টৰেও প্ৰাইভেট ফাৰ্মৰ পৰা দ্ৰব্য বা সামগ্ৰী কিনে কেতিয়াবা, যেনে গভৰ্নমেন্ট হস্পিটেল সমূহত যিবিলাক বিছনা হওক, মেচিনছ হওক, যিবিলাক ইকুইপমেন্ট সেইবিলাক প্ৰাইভেট কোম্পানীৰ পৰাই কিনে, প্ৰাইভেট অৰ্গেনাইজেশ্যনৰ পৰাই কিনে। গতিকে সেই কিনাৰ বিনিময়ত পেমেন্ট ফৰ গুডস এণ্ড সাৰ্ভিসেস গভৰ্নমেন্টে কাক দিছে? ফাৰ্ম বা বিজনেস অৰ্গেনাইজেশ্যনক দিছে। ইফালে যদি চাও এইটো এটা নতুন বস্তু, ট্ৰান্সফাৰ পেমেন্ট। ট্ৰান্সফাৰ পেমেন্ট গভৰ্নমেন্টে আমাক হাউস হোল্ডলৈকে দিয়ে। কেনেকুৱা ধৰণৰ ট্ৰান্সফাৰ পেমেন্ট? মানে হৈছে আমাক পেনশন দিয়া বা গিফট দিয়া, গভৰ্নমেন্টে কিছুমান এৱাৰ্ড দিছে, স্কলাৰশিপ দিছে, এইবিলাকক আমি ট্ৰান্সফাৰ পেমেন্ট বুলি কওঁ, যিটো গভৰ্নমেন্ট সেক্টৰে হাউস হোল্ড সেক্টৰক দিয়ে। গতিকে এইখিনি বস্তু খুবেই সহজ, মই সিম্পলকে দিবলৈ চেষ্টা কৰিছো। এতিয়া আমি পঢ়িম ফ'ৰ সেক্টৰ ইকনমি। এইবাৰ আমি পঢ়িম সার্কুলার ফ্লো অফ ইনকাম ইন ফ'ৰ সেক্টৰ ইকনমি। ইয়াতে নতুনকৈ আহিব ফৰেন সেক্টৰ, বাকিখিনি আগৰ দৰেই থাকিব। ফৰেন সেক্টৰ তাৰ মানে বিদেশী খণ্ড এটা অহাৰ লগে লগে আমাৰ দেশখনে বাহিৰৰ দেশৰ লগত কিদৰে সম্পৰ্ক কৰে সেইটো বুজাব। এই ক্ষেত্ৰত ফাৰ্মে কি কৰিব? বৈদেশিক খণ্ডৰ পৰা কিছুমান বস্তু ইম্পৰ্ট কৰিব, কাৰণ আমাৰ দেশখনেও বেলেগ দেশৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়, ইম্পৰ্ট কৰে। আৰু ইম্পৰ্টৰ কাৰণে পেমেন্ট ফৰ ইম্পৰ্ট, ফাৰ্মে ফৰেন সেক্টৰলৈ পেমেন্ট ফৰ ইম্পৰ্ট, আমদানিৰ কাৰণে পেমেন্ট কৰিব। আৰু ঠিক সেইদৰে এক্সপৰ্ট, আমাৰ দেশৰ ওপৰতো বাহিৰৰ দেশ এখনে নিৰ্ভৰ কৰে, গতিকে আমি এক্সপৰ্ট কৰোঁ আৰু এক্সপৰ্টৰ বিনিময়ত আমি ৰিচিভ কৰিম, পইচা ৰিচিভ কৰিম। ফৰেন সেক্টৰৰ পৰা ফাৰ্মলৈকে এক্সপৰ্ট ৰিচিভ যাব, ঠিক আছে। এইখিনি হ'ল। এবাৰ আহিম হাউস হোল্ড সেক্টৰ। হাউস হোল্ড সেক্টৰটো কি হয়? আমি কিছুমান বস্তুৰ কাৰণে ফৰেনৰ ওপৰত ডিপেন্ড কৰোঁ, ঘৰসমূহে। তাৰ কাৰণে কি কৰোঁ? আমি ইম্পৰ্ট কৰিম আৰু ইম্পৰ্ট পেমেন্ট ফৰ ইম্পৰ্ট, ঠিক আছে। এইটো এটা ফ্লো বুজাইছে। উলুটাই ফৰেনেও আমাক কিন্তু বৈদেশিক খণ্ডৰ পৰা আমাৰ ঘৰলৈ কিছুমান পেমেন্ট আহে, ফৰেন ৰেমিটেন্স, তাৰ মানে আন্তৰ্জাতিক হস্তান্তৰ আয় বুলি কয় এইটো। অৰ্থাৎ আমাৰ এজন দেশৰ মানুহে বাহিৰৰ এখন দেশত গৈ পেলাই যদি কিবা এৱাৰ্ড জিকে, স্কলাৰশিপ পায় বা এনেকুৱা ধৰণৰ বাহিৰৰ খণ্ডৰ পৰা ইনকাম কৰিবলৈকে সমৰ্থ হয়, সেইটো ফৰেন ৰেমিটেন্স বুলি কয়, আন্তৰ্জাতিক হস্তান্তৰ আয়। সেইটো আমাৰ আহে ফৰেন সেক্টৰৰ পৰা হাউস হোল্ড সেক্টৰলৈ, স্কলাৰশিপ পোৱাটোকো বুজায়। গতিকে এই দুটা হৈছে হাউস হোল্ড আৰু ফাৰ্মৰ ফৰেন সেক্টৰৰ এটা ৰিলেশনশ্বিপ বুজাইছে, আৰু ইফালে আমাৰ এক্সপৰ্ট আৰু ইম্পৰ্টৰ জৰিয়তে ফাৰ্ম আৰু ফৰেন সেক্টৰৰ মাজত ৰিলেশনশ্বিপ বুজাইছে। গতিকে এইখিনি হৈছে আমাৰ সার্কুলার ফ্লো অফ ইনকাম ফ'ৰ সেক্টৰ ইকনমি। বাকিখিনি একেই থাকে, কেৱল এটা এটা নতুনকৈ খণ্ড ইয়াতে যোগ হৈ থাকিব। এইখিনি কথা। থেংক ইউ।